মৰমৰ বন্ধুসকল ইউজিং ফাইল ডেসক্ৰিপ্টৰছৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম এই টিউটৰিয়েলটোত আমি শিকিম আউটপুট ফাইল ডেসক্ৰিপ্টৰ এটা সংযুক্ত কৰিবলৈ ইনপুট ফাইল ডেসক্ৰিপ্টৰ এটা সংযুক্ত কৰিবলৈ ফাইল ডেসক্ৰিপ্টৰটো বন্ধ কৰিবলৈ কিছু উদাহৰণৰ সহায়ত এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেছত শেল স্ক্ৰিপ্টিংৰ জ্ঞান থাকিব লাগিব যদি নহয় সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 1204 অপাৰেটিং সিস্টেম GNU বেছ টাঙৰণ 4.2 অনুগ্ৰহ কৰি মন কৰিব GNU বেছ টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে আহক আমি এটা পৰিচয়ৰ সৈতে আৰম্ভ কৰো আমি ইতিমধ্যে পূৰ্বৰ টিউটৰিয়েলত ফাইল ডেসক্ৰিপ্টৰছৰ বিষয়ে অধ্যয়ন কৰি আহিছো 0 1 আৰু 2 হৈছে stdin stdout আৰু stderr ৰ বাবে বিশিষ্ট ফাইল ডেসক্ৰিপ্টৰছ ফাইল ডেসক্ৰিপ্টৰছ বিলাক IO ৰিডাইৰেকচনৰ বাবে ব্যৱহাৰ হয় এটা আউটপুট ফাইলত ফাইল ডেসক্ৰিপ্টৰ এটা সংযুক্ত কৰাৰ গাঁথনিটো হৈছে exec ফাইল ডেসক্ৰিপ্টৰ greater than চিহ্ন ফাইল নেম আহক এটা উদাহৰণ চাও মোৰ fdassign.sh নামৰ কোড ফাইল এটা আছে প্ৰথম শাৰীটো হৈছে চিভেং শাৰী exec কমাণ্ডটোৱে বৰ্তমান শেল প্ৰচেছটোৰ স্থান পৰিৱৰ্তন কৰে ই এটা নতুন প্ৰক্ৰিয়া নিৰ্মাণ নকৰাকৈ বৰ্তমান শেলটোৰ স্থানত কাৰ্যকৰী হ'ব আমি জানো যে 0 1 আৰু 2 হৈছে বিশিষ্ট ফাইল ডেসক্ৰিপ্টৰছ যিকোনো নতুনকৈ খোলা ফাইলৰ বাবে আমাৰ ওচৰত অতিৰিক্ত ফাইল ডেসক্ৰিপ্টৰছ 3 পৰা 9 লৈকে আছে ইয়াত 3 টো হৈছে ফাইল ডেসক্ৰিপ্টৰ ই আউটপুটটো output.txt ফাইলটোত লিখিব Welcome to Bash Learning ষ্ট্ৰিংটো output.txt ফাইলটোলৈ পঠোৱা হৈছে এইটো ফাইল ডেসক্ৰিপ্টৰ 3 দ্বাৰা কৰা হয় এইটো ফাইল এটালৈ ষ্ট্ৰিং এটা ৰিডাইৰেক্ট কৰাৰ সৈতে একে প্ৰতিটো নতুন ষ্ট্ৰিং ফাইলটোলৈ সংযুক্ত হ'ব উদাহৰণ স্বৰূপে আমি output.txt ফাইলত বৰ্তমান সিস্টেম ডেটটো সংযুক্ত কৰিম গাঁথনিটো হৈছে date space greater than চিহ্ন ampersand চিহ্ন 3 ইয়াত আমি ফাইল ডেসক্ৰিপ্টৰটো বন্ধ কৰো এই শাৰীটোৰ পাছত ডেসক্ৰিপ্টৰটোৱে output.txt ফাইলটোত একো লিখিব নোৱাৰিব আহক কোডটো কাৰ্যকৰী কৰো আৰু আউটপুটটো চাও Ctrl Alt T কিজ ব্যৱহাৰ কৰি টাৰ্মিনেলটো খুলক লিখক chmod স্পেচ +x স্পেচ fdassign.sh লিখক /fdassign.sh এতিয়া আমি cat স্পেচ output.txt লিখি আউটপুটটো পৰীক্ষা কৰো আমি দেখিছো যে Welcome to Bash Learning আৰু বৰ্তমান সিস্টেম ডেটটো দৰ্শিত হৈছে এডিটৰটোলৈ ঘূৰি যাও আহক এতিয়া মই ডেসক্ৰিপ্টৰটো বন্ধ হোৱাৰ পাছত শেষত ইকো লিখিম লিখক ইকো দ্বৈত উদ্ধকমাৰ ভিতৰত হাই উদ্ধকমাৰ পাছত স্পেচ গ্ৰেটাৰ দেন চিহ্ন ampersand চিহ্ন 3 সেভত টিপক আহক স্ক্ৰিপ্টটো আকৌ এবাৰ কাৰ্যকৰী কৰো আৰু কি হয় চাও টাৰ্মিনেলত আপ এৰো কিটো দুবাৰ টিপি পূৰ্বৰ .fdassign.sh কমাণ্ডটো পুনৰ মাতক এন্টাৰ টিপক আমি এটা ভুল দেখিম bad file descriptor আহক এই ভুলটো ঠিক কৰো
এডিটৰটোলৈ ঘূৰি আহক মই কোডটোৰ শেষ শাৰীটো কাট কৰিম আৰু ইয়াক ডেট কমাণ্ডটোৰ তলত পেষ্ট কৰিম সেভত টিপক আহক কোডটো আকৌ এবাৰ কাৰ্যকৰী কৰো টাৰ্মিনেলত পূৰ্বৰ .fdassign.sh কমাণ্ডটো পুনৰ মাতক এণ্টাৰ টিপক এতিয়া output.txt ফাইলটো খুলক লিখক cat space output.txt আমি আউটপুটটো চাব পাৰো string হাইটো শেষত দৰ্শিত হৈছে এতিয়া আমি ইনপুট ফাইলটোত ফাইল ডেসক্ৰিপ্টৰটো সংযুক্ত কৰিম আহক আমি উদাহৰণ এটা চাও মোৰ fdread.sh নামৰ ফাইল এটা আছে আহক ইয়াৰ দ্বাৰা আগবাঢ়ো এইটো হৈছে exec কমাণ্ড ইয়াত আমি output.txt ফাইলটো পঢ়িম exec3 lesser than symbol output.txt শাৰীটোৱে পঢ়িবৰ বাবে ফাইলটো খুলিব cat কমাণ্ডটোৱে ফাইলটোৰ বিষয়বস্তুটো দৰ্শিত কৰিব আৰু অৱশেষত আমি ফাইল ডেসক্ৰিপ্টৰটো বন্ধ কৰিম এতিয়া আহক এই সেল স্ক্ৰিপ্টটো কাৰ্যকৰী কৰো টাৰ্মিনেলত মই প্ৰম্পটটো খালি কৰো লিখক chmod space +x space fdread.sh লিখক .fdread.sh আমি টাৰ্মিনেলত আউটপুটটো চাব পাৰো output.txt ৰ বিষয়বস্তুটো দৰ্শিত হৈছে ইয়াৰ দ্বাৰা আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি আমাৰ স্লাইডসমূহলৈ ঘূৰি আহো আহক আমি মূলভাৱ চাও এই টিউটোৰিয়েলত আমি শিকিলো আউটপুট ফাইল ডেসক্ৰিপ্টৰটো সংযুক্ত কৰিবলৈ ইনপুট ফাইল ডেসক্ৰিপ্টৰটো সংযুক্ত কৰিবলৈ ফাইল ডেসক্ৰিপ্টৰটো বন্ধ কৰিবলৈ এটা অনুশীলনী হিচাপে ফাইল ডেসক্ৰিপ্টৰছ ব্যৱহাৰ কৰি test.txt টোত কিছু শাৰী সংযুক্ত কৰিবলৈ চেষ্টা কৰক ফাইল ডেসক্ৰিপ্টৰছ ব্যৱহাৰ কৰি ফাইলটোৰ বিষয়বস্তুটো দৰ্শিত কৰক তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূল ভাব আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটোৰিয়েলৰ দলসমূহে অৱদান দিছে মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ